সেক্স ৰেকেটৰ বিৰুদ্ধে গুৱাহাটীত পুনৰ অভিযান। এইবাৰ গণেশগুৰিত দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গণেশগুৰিৰ লুক্স ইউনিসেক্স বিউটি সেলুনত অভিযান আৰক্ষীৰ। সেলুনখনৰ বিৰুদ্ধে দেহ ব্যৱসায় চলোৱাৰ অভিযোগ। আৰক্ষীয়ে আটক কৰিছে 3গৰাকী যুৱতী, 2জন যুৱক আৰু 1গৰাকী মহিলা। আমি পুনৰ জনাইছো, সেক্স ৰেকেটৰ বিৰুদ্ধে গুৱাহাটীত পুনৰ অভিযান। এইবাৰ গণেশগুৰিত দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গণেশগুৰিৰ লুক্স ইউনিসেক্স বিউটি সেলুনত অভিযান চলাইছে আৰক্ষী আৰু আৰক্ষীয়ে অভিযান চলাই সেলুনখনৰ বিৰুদ্ধে দেহ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে আটক কৰিছে 3গৰাকী যুৱতী, 2জন যুৱক আৰু 1গৰাকী মহিলা। সেক্স ৰেকেটৰ বিৰুদ্ধে গুৱাহাটীত পুনৰ অভিযান। এইবাৰ গণেশগুৰিত দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গণেশগুৰিৰ লুক্স ইউনিসেক্স বিউটি সেলুনত অভিযান আৰক্ষীৰ আৰু সেলুনখনৰ বিৰুদ্ধে দেহ ব্যৱসায় চলোৱাৰ অভিযোগ। আৰক্ষীয়ে আটক কৰিছে 3গৰাকী যুৱতী, 2জন যুৱক আৰু 1গৰাকী মহিলা।